নমস্কাৰ মই পালকি কৃষ্ণাত্ৰা মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি মই এখন এনেকুৱা জেগাত উপস্থিত হৈছো এনেকুৱা এটা প্ৰতিষ্ঠানত উপস্থিত হৈছো যিটো প্ৰতিষ্ঠানৰ নামটোৱে এটা মানে সুকীয়া পৰিচয় হয় আৰু নিশ্চয়কৈ আপোনালোকে বেকগ্ৰাউণ্ডটো দেখি ধৰিব পাৰিছে মই ক'ত উপস্থিত হৈছি ৰব আপোনালোক আৰু বেছি সময় মই নৰখাও মই চিনাকি কৰাই দিছো মই আজি উপস্থিত থকা প্ৰতিষ্ঠানখনৰ নাম হৈছে ষ্টাইলিছ বাই লিপি এটো দেখাত আপুনি কেনেকুৱা লাগিছে এখন হয়তো আপোনাক দেখি ভাবিছে এখন কাপোৰৰ দোকান নেকি জুৱেলাৰী শ্বপ নেকি কিন্তু সঁচা কথা ক'বলৈ গ'লে আপোনালোকৰ ধাৰণা একেবাৰে ভুল হয় এইখন কোনো কাপোৰৰ দোকান নহয় এইখন কোনো জুৱেলাৰী শ্বপ নহয় আচলতে ইয়াত যিবিলাক বস্তু আপোনালোকে দেখা পাইছে গোটেইবিলাক বস্তু আপোনালোকে খুব কম এটা এমাউণ্ট দি আপোনালোকে পিন্ধিবৰ কাৰণে ভাড়াত ল'ব পাৰিব Yes, আপোনালোকে ঠিকই শুনিছে যিটো বস্তু আমাৰ গুৱাহাটীত কোন প্ৰথমবাৰৰ বাবে হৈছে বুলি ক'লেও ভুল নহব বাহিৰত আমি কবাত এইটো বস্তু আমি আগত শুনিছো কিন্তু গুৱাহাটীত আমি কেতিয়াও শুনা নাছিলো প্ৰথমবাৰৰ কাৰণে শুনিছো আৰু গতিকে কোনে মানে এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছে বাইদেউ গৰাকীক লগ কৰিবৰ কাৰণে নহাকে থাকিব নোৱাৰিলো তো আহকচোন আমি আজি এই প্ৰতিষ্ঠানৰ গৰাকী বাইদেউ গৰাকীৰ লগত চিনাকি হওঁ নমস্কাৰ বাইদেউ আজি মোৰ অনুষ্ঠানলৈকে আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু প্ৰথমতে আপোনাৰ চিনাকিটো আপোনাৰ দৰ্শকক দি দিয়ক কাৰণ ভিউয়াৰ্সে জানিব বিচাৰিছে যে মানে ইমান সুন্দৰ প্ৰতিষ্ঠানৰ গৰাকীনো কোন হয় তেখেত কোৰ পৰা মানে আহি ক'ত কেনেকে এই বস্তুটো চলাই আছে গোটেইখিনি জানিব বিচাৰিছে প্ৰথমে আপুনি আপোনাৰ পৰিচয়টো দি দিয়ক নমস্কাৰ সকলোকে মোৰ নাম শ্ৰীজিতা লিপি ৰহমান মই এই ষ্টাইলিছ বাই লিপি প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা আচ্ছা তো মই প্ৰথমতে আপোনাক এটা কথা সুধিব বিচাৰিছো আপুনি অৰিজিনেল কোৰ হয় মানে মই অৰিজিনেল নগাঁৱৰ হয় তো আপুনি কেনেকে মানে ধৰক নগাঁৱৰ পৰা আহি গুৱাহাটী নিচিনা এটা জেগাত ইমান সুন্দৰ এটা কাম হাতত লৈছে এটা প্ৰতিষ্ঠানৰ জন্ম দিছে তো ইয়াৰ আগতে আপুনি কিবা বেলেগ কাম কৰিছিলে নেকি বা ধৰক আপোনাৰ শিক্ষাগত অৰ্হতাৰ পৰা আৰম্ভ কৰি এই যাত্ৰাটোলৈকে এটাতো ধুনীয়া এটা গেপ মানে এটা যাত্ৰা গৈছে না ষ্টাৰ্টিঙৰ পৰা তো কেনেকে আৰম্ভ হৈছিলে আপুনি কোৰ পৰা পঢ়ি কেনেকে আহি মাথাত এই চিন্তাটো কেনেকে আহিলে যে মই কিবা এটা কৰিবলৈ আগতে আপুনি নিশ্চয় সমাজৰ কাৰণে এনেকুৱা কাম কৰিছিলে তো আপোনাৰ ষ্টাৰ্টিংটো কেনেকুৱা আছিলে মই নগাঁৱতে সৰুৰ পৰা ডাঙৰ হোৱা মোৰ মাহঁতৰ ঘৰ নগাঁৱতে আছিলে তাৰপিছতে মই সৰুতে স্কুলিং LP স্কুলৰ পৰা মই গ্ৰেজুৱেশ্যনলৈকে নগাঁও কলেজতে পঢ়া নগাঁও গাৰ্লছত পঢ়া মই আৰু তাৰপিছত মই বিয়া হলো বিয়াৰ পিছত মই MA কৰিছো মই হিষ্ট্ৰী মেজৰ লৈ পেলাই মই গ্ৰেজুৱেশ্যন কৰিছিলো কিন্তু মই অসমীয়াত মই স্নাতকোত্তৰ কৰিছো মই MA গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সেইখিনিয়ে মোৰ মানে পঢ়া জীৱনৰ কাল আৰু তাৰপিছতো মই সৰু সুৰাকৈ বিয়াৰ পিছৰ পৰা যেতিয়া মই বিয়া হলো 91ত বিয়া হোৱাৰ পিছৰ পৰা এখেতৰ লগত মই গুৱাহাটীতে আছো আৰু গুৱাহাটীতে থাকি মই সৰু সুৰাকৈ যিহেতু বিয়াৰ পিছতো ঘৰ সংসাৰখন চলোৱাৰ মাজতে ল'ৰা ছোৱালীক ডাঙৰ কৰিলো সিহঁতৰ তেতিয়াও মই দুখন ইংলিছ মিডিয়াম স্কুলত কাম কৰিলো তাৰপিছতে মই ল'ৰা ছোৱালীক খুব ভাল পাওঁ মানুহ ভাল পাওঁ সেইকাৰণে মই এখন প্ৰেছ খুলিলো প্ৰেছখন মই বহুত বছৰ চলালো তাৰপিছতে ইফালে ক'ৰবাত ঘূৰি ফুৰিব লগা হয় ছোৱালী যিহেতু মোৰ বাহিৰত থাকে তেতিয়া মই প্ৰেছখন বন্ধ কৰিলো তাৰপিছত মোৰ সদায় মনলৈ ভাবি থাকো যে মানুহৰ কাৰণে কি কৰিব পাৰো মই মোৰ সমিতিৰ লগত ইয়াৰ যিখিনি আমাৰ অঞ্চলৰ এই মহিলা সমিতি মই এবাৰ প্ৰেচিডেণ্টো হৈছিলো আৰু বহুত কাম কৰিছো মহিলা সমিতিৰ হৈ পেলাই আৰু তাৰপিছতে মই বাকী যিমান পাৰো মানুহৰ সহায়ৰ কাৰণে মানে চিন্তা কৰি থাকো সেইকাৰণে মানুহৰ কাৰণে ভাবি পেলাই মই মই ফেশ্বনটো খুব ভাল পাওঁ ফেশ্বনৰ ওপৰত মানে মোৰ বহুত মই অনবৰতে মানে কাপোৰ কানিৰ লগত লাগি থাকিব পাৰো গতিকে মই ভাবিলো যে এনেকুৱা এটা প্ৰতিষ্ঠান মই খোলো যাতে মানুহৰ উপকাৰ হয় সেয়েহে মই এইটো আৰম্ভ কৰিলো আপুনি যিহেতু কথাখিনি ইমান সুন্দৰকে কৈছে এতিয়া আমি আহিছো মেইন মানে এই প্ৰতিষ্ঠানটোৰ মাজলে আপুনি নাম ৰাখিছে ষ্টাইলিছ বাই লিপি তো ষ্টাইলিছ বাই লিপিৰ আৰু কাহিনীনো কি মানে কেনেকে ভাবা হ'ল যে মই এনেকুৱা এটা কাম আৰম্ভ কৰিম বা ধৰক আপুনি ইমান সুন্দৰ কালেকশ্যন কিনে ৰাখিছে তো আপোনাৰ এই যাত্ৰাত আপোনাক হয়তো আমি যিকোনো কাম কৰিলে আগবাঢ়ি যাবৰ কাৰণে বহুতো বাধা আহে তো আপুনি কেনেকুৱা বাধাৰ সন্মুখীন হৈছিলে বা আপোনাক সাপোৰ্ট কেনেকুৱা আছিলে আপোনাৰ হাজবেণ্ডৰ বা আপোনাৰ ল'ৰা ছোৱালীৰ সাপোৰ্ট খিনি কেনেকুৱা আছিলে অলপমান জনালে নিশ্চয়কৈ আমাৰ দৰ্শকে জানিব বিচাৰিব ভাল পাব ষ্টাইলিছ বাই লিপি খোলাৰ মানে
প্ৰথম কথা হৈছিলে যে মোৰ যেতিয়া মই ক'ৰবাত যাওঁ তেতিয়া মোৰ কাপোৰখিনি চবে মানে বহুত এপ্ৰিচিয়েট কৰে। বাইদেউ ক'ৰ পৰা লৈছে, ক'ত লৈছে, কেনেকুৱা জুৱেলাৰীখিনি ইমান ধুনীয়া মিলিছে, বেগটো আপোনাৰ একদম মেচিং হৈছে, এনেকে ধৰণৰ যেতিয়া কথাবোৰ মই প্ৰায়খন বিয়াত যাওঁতে প্ৰত্যেক মানুহে যেতিয়া মোক অচিনাকি মানুহ যেতিয়া সুধিবলৈ ধৰিলে, তেতিয়া মোৰ মনত ভাবিলে যে তেখেতসকলৰ সেই পিন্ধাৰ কিবা হেঁপাহ আছে বোধ কৰোঁ এনেকুৱা ধৰণৰ, গতিকে কি কৰিব পাৰি। তেতিয়া মই ভাবিলো মই যদি মোৰ নিজৰ যিখিনি থাকা আৰু মই এনেকে মোৰ চইচৰ বস্তু কিছুমান মই মানে নতুনকৈ এড কৰি পেলাই দিওঁ, তেতিয়া মানুহ হয়তো উপকৃত হ'ব। আৰু এই ক্ষেত্ৰত মই যেতিয়া সুধিলো মোৰ হাজবেণ্ড, মোৰ ছোৱালী ল'ৰাক, তেওঁলোকে ফুল ছাপোৰ্ট দিলে মোক, মানে সম্পূৰ্ণ তেওঁলোকে ক'লে যে তুমি কৰা, তুমি পাৰিবা, কাৰণ তুমি অনবৰত কাপোৰৰ লগতে তুমি হেৰি কৰি থাকা, কাপোৰ ভাল পোৱা, তুমি মানুহ ভাল পোৱা, গতিকে তুমি এইটো ধুনীয়াকৈ তুমি আৰম্ভ কৰা, নিশ্চয় এদিন ভাল হ'ব। এনেকে তেওঁলোকৰ পৰা মই বহুত ছাপোৰ্ট পালো। আৰু গতিকে মই তেনেকেই মানে 2024 চনৰ 2 জুনৰ দিনাখন মই মানে আৰম্ভ কৰিলো নিজৰ ঘৰতে, মোৰ এটা ৰুমৰ পৰাই মই আৰম্ভ কৰিছো। তো বাইদেউ ইমান সুন্দৰ এটা পদক্ষেপ হাতত লৈছে। তেখেতে জনাইছে যে তেখেতে ধুনীয়াকে সাজি কাচি থাকি ভাল পায়, তেখেতে মানুহক ভাল পায়, মানুহক সহায় কৰি ভাল পায়। আজিৰ দিনত এইটো বহুত ডাঙৰ কথা। আৰু বাইদেউৰ যিখিনি চিন্তাধাৰা তাক আমি চেলুট জনাইছো। আৰু এতিয়া মই আপোনাক সুধিব বিচাৰিম, আপুনি যিখিনি কালেকশ্যন ইয়াত ৰাখিছে, এই গোটেইখিনি কালেকশ্যন আপুনি ক'ৰ পৰা লৈছিলে? কাৰণ বিভিন্ন ধৰণৰ বস্তুবিলাক সজাই ৰাখিছে, আপোনাৰ লেহেংগা আছে, ফ্ৰক আছে, আপোনাৰ গাউন আছে, আপোনাৰ পাটৰ কাপোৰ বা ধৰক বিভিন্ন যিখিনি বস্তু দেখা গৈছে জুৱেলাৰীৰ পৰা আৰম্ভ কৰি, তো এইখিনি আপোনাৰ কালেকশ্যনবোৰ ক'ৰ পৰা কেনেকুৱাকে লোৱা গৈছিলে? গোটেইখিনি আপোনাৰ ধৰক কোনোবা স্পেচিয়েল কোনোবা দোকানৰ পৰা লৈছে বা ধৰক বা আপোনাৰ নিজৰ হয় তেনেকুৱা? মই এই গোটেইখিনি কাপোৰ মই বিভিন্ন ঠাই দেশ বিদেশ ঘূৰিছো। মই ইউৰোপৰ বহুত কেইখন কাণ্ট্ৰি গৈছো, প্ৰায় 9খন কাণ্ট্ৰি বুলিব পাৰি মই ঘূৰিছো। নৰৱে, ছুইডেন, ফিনলেণ্ড, ছুইজাৰলেণ্ড, পেৰিছ, তাৰপিছতে মই এইফালে মালয়েছিয়া, তাৰপিছতে মিডল ইষ্ট, ডুবাই, বেংকক, তাৰপিছতে ৰিয়াদ, চৌদি আৰবিয়া, বহুত কাণ্ট্ৰি ঘূৰিছো। আৰু বহুত কাণ্ট্ৰিত গৈ পেলাই মই সেই কাণ্ট্ৰিখনৰ ঠাই বিশেষে বস্তু ল'বলৈ মোৰ বহুত মন যায়। মই বস্তুবোৰ লওঁ, কালেক্ট কৰোঁ, ভাল লাগে মোৰ। তাৰপিছত তেনেকে ধৰণৰ মোৰ বহুতখিনি কালেকশ্যন মোৰ অলৰেডি আছিলে। আৰু তাৰ উপৰিও মই এতিয়া যিটো নিউ ট্ৰেণ্ড যিটো চলি আছে, যিহেতু মানুহে মোৰ তাত কাপোৰ ল'ব আহিব, তেওঁলোকে নতুনত্ব এটা হ'লে ভাল পাব। গতিকে মই নতুন মানে বিভিন্ন দোকান গৈছো, গৈ পেলাই মই নতুন কাপোৰ কিছুমান কালেক্ট কৰিছো। আৰু মোৰ বুটিক কিছুমান মই দিল্লী, কেলকাতা বুটিকবিলাকৰ লগত মই এতিয়া তেওঁলোকৰ লগত হেৰি কৰি পেলাই ভিডিঅ' কল কৰি পেলাই মই সেই কাপোৰবোৰ মোৰ চইচ অনুযায়ী তেওঁলোকক পঠিয়াই দিব দিছো, তেওঁলোকে অনলাইন পঠাই দিছে। তেনেকুৱা ধৰণৰ কাপোৰ ৰাখিছো। মোৰ ব্ৰেণ্ডেড বহুত বেগ আছে, ব্ৰেণ্ডেড জোতা আছে, নিশ্চয়কে আমি যিখিনি কালেকশ্যন আছে বেগৰ পৰা আমাৰ জোতা আছে, আমি সেইখিনি আমি দৰ্শকক নিশ্চয়কে দেখাম। ধন্যবাদ জনাইছো বাইদেউ, আপুনি কথাখিনি বৰ ধুনীয়াকে ক'লে। আৰু এতিয়া মই আন এটি প্ৰসংগলৈ আহিছো। ধৰক যিকোনো কাম এটা আমি যেতিয়া হাতত ল'ম, কিবা এটা কৰিম বুলি আমি চিন্তা কৰো, তাৰ আঁৰত নিশ্চয়কে আমাৰ কিবা নহয় কিবা এটা ধৰক চিন্তা কৰা যায়, যে কিবা এটা উদ্দেশ্য থাকে। কাৰণ উদ্দেশ্য নোহোৱাকে আমি কেতিয়াও আগবাঢ়িব নোৱাৰো, হয়নে? তো আপুনি ইমান সুন্দৰ এখন প্ৰতিষ্ঠানৰ যে জন্ম দিলে, তাৰ আঁৰত আপোনাৰ মানে কি আছিলে, কি উদ্দেশ্য লৈ আপুনি এইটো আৰম্ভ কৰিলে? ভালকে মোৰ তাৰমানে উদ্দেশ্যটো আছিলে কি জানা, যেতিয়া মানে দোকানত কিছুমান মানুহ যায় এখন বিয়াৰ বা কিবা কাপোৰ এযোৰ চাবলৈ, ইমান দাম পায়, মানে নিজৰ মানে ফেমিলিৰ বিয়াই হওক, কাবাৰ হওক, চবৰে নতুন পিন্ধিব মন যায়। যেতিয়া ইমান দাম পায়, তেতিয়া তেওঁলোকৰ হয়তো সেই কাপোৰযোৰ পিন্ধাৰ চখ থাকি যায়, কিন্তু কাপোৰযোৰ ল'ব নোৱাৰে, তেনেকুৱা গুচি আহে। গতিকে মই ভাবিছো যে যিসকলৰ তেনেকুৱা কাপোৰ পিন্ধাৰ মানে হেৰি আছে, ভেৰাইটি কাপোৰ পিন্ধাৰ, গতিকে তেওঁলোকে মোৰ তাতে আহি পেলাই তেওঁলোকে কাপোৰ পচন্দ কৰি তেওঁলোকে খুব মানে কম হেৰিতে তেওঁলোকে ধুনীয়াকৈ এখন বিয়া ধুনীয়াকৈ এটেণ্ড কৰিব পাৰিব। সেইটোৱে মোৰ উদ্দেশ্য। আৰু এটা উদ্দেশ্য হৈছে ছাষ্টেইনেবিলিটি। এতিয়া যিটো যুগ হৈছে তোমাৰ ছাষ্টেইনেবিলিটিৰ যুগ, তোমাৰ মানে এযোৰ কাপোৰ বা এজনী মানে এখন শাৰীয়ে মানে হেৰি কৰোঁতে তোমাৰ কিমানখিনি মানে এনাৰ্জি যায়, কিমান শক্তি যায়, কিমান খৰচো যায়। গতিকে সেই কাপোৰযোৰ যদি 2-4 বাৰ পিন্ধি পেলাই মানুহে থৈ দিয়ে,
তেতিয়া সেই কাপোৰযোৰৰ মূল্য মানে মূল্যহীন হয়। গতিকে মূল্যহীন। সেইকাৰণে মই ভাবিছো যে যেতিয়া মানে কাপোৰখিনি মানুহে বাৰে বাৰে পিন্ধিব বা ধৰি থাকিব, তেতিয়া কি হ'ব, মানে সেই কাপোৰযোৰৰ যিটো বোৱনীগৰাকীৰ কষ্ট সেইটো সাৰ্থক হ'ব। কাপোৰযোৰ সদায় নতুনত্ব পাই থাকে, বেলেগ বেলেগ মানুহে যেতিয়া আৰু কাপোৰযোৰ তাৰমানে পিন্ধিব। মই অকল মানে তোমাৰ চেলিব্ৰিটি বিলাকে ফিল্ম ইণ্ডাষ্ট্ৰীতটো তেনেকে কাপোৰ পিন্ধেই মানুহে হয় হয় ৰেণ্টত লৈ পেলাই, কিন্তু আমাৰ অসমত খুব কম মানুহে মানে এইটো প্ৰচলন হৈছে। মানে যিহেতু কোনো খোলা নাই ন, খুলিলে মানে লাহে লাহে হ'ব প্ৰচলনটো। আৰু মই তাৰোপৰি এতিয়া মাজতে সুধিছো যে আপুনি যিহেতু এইখন গুৱাহাটীত খুলিছে, গুৱাহাটীত আগত মই এনেকুৱা কোনো প্ৰতিষ্ঠানৰ কথা শুনা নাছিলো। মই ভাবো আপোনাৰে হয়তো এইখন প্ৰথম হ'ব পাৰে, যিটো বাহিৰত আমি দেখিবলৈ পাওঁ তেনেকুৱা। ত' আপুনি সুন্দৰ এটা পদক্ষেপ হাতত লৈছে। আৰু তাৰ মাজতে সুধিছো, ইয়াত অকল লেডিজৰে কাপোৰ খিনি পোৱা যায় নে আমাৰ জেন্টছ খিনিৰ কাৰণে কিবা পোৱা যাব? ইয়াত লেডিজৰ আছে, জেন্টছৰো আছে। জেন্টছৰ এতিয়া অলপ কম আছে, কম সংখ্যক আছে, লেডিজৰ বেছি আছে। মোৰ মেখেলা চাদৰ, শাৰী, লেহেংগা, মোৰ ব্ৰেণ্ডেড বেগ, জোতা, এইখিনি গোটেইখিনি মই ৰাখিছো। আৰু তোমাৰ ৱেষ্টাৰ্ণ ড্ৰেছ কিছুমানো আছে, ফ্ৰক, তাৰমানে তাৰপিছতে তোমাৰ যেনেকুৱা ধৰণৰ অলপ ট্ৰেডিশ্যনেল দুই এটা কাপোৰ ৰাখিছো মই। আৰু তাৰমানে মই দেখিলো বাহিৰৰ জেগাত, মই যেতিয়া ইউৰোপত ঘূৰিলো, মই বহুত ৰেণ্টেল ষ্ট'ৰত মই অকণমান ঘূৰিলো, ঘূৰি পেলাই চাই দেখিলো যে তাত মানে বহুতখিনি মানুহে, তেওঁলোকে মানে বেছিভাগ মানুহে বুলি মই কৈছো, তেওঁলোকে চবেই বিয়াৰ কাপোৰযোৰ বা হেৰি হয় ৰেণ্টত লয়। গতিকে সেইটো মানে দেখি পেলাই মোৰ ইমান ভাল লাগিল, কাৰণ ইমান ধনী দেশ, ইমান ধনী চব মানে বাহিৰৰ গোটেইখিনি, তাৰ মাজত যে তেওঁলোকে সেইটো বস্তু কনচেপ্টটো তেওঁলোকে ইমান ধুনীয়াকৈ একচেপ্ট কৰি যে কাপোৰযোৰ এদিনেই পিন্ধিব, গতিকে সেইটো যিহেতু লৈছে দেখিলো, এতিয়া মই ভাবিলো আমিও অসমত কিয় কৰিব নোৱাৰো। মানে সেই বস্তুটোৱে আপোনাক আকৰ্ষিত কৰিছিলে যে বাহিৰত যদি তেওঁলোকে কৰিব পাৰিছে, আমি কিয় নোৱাৰো। সেইকাৰণে সেয়াই মই ভাব লৈ পেলাই ধুনীয়াকৈ মই তেনেকে আৰম্ভ কৰিছো। তো আপুনি খুব সুন্দৰ কাম এটা হাতত লৈছে। আৰু মই সুধিব বিচাৰিম, ইয়াত মানে কিমান মান বয়সৰ পৰা মানুহে ধৰক কাপোৰ বিলাক পাব? এতিয়া ছোৱালী হওক বা আপোনাৰ জেন্টছৰ কাপোৰ, মানে কেনেকুৱা এজৰ পৰা কাপোৰ খিনি পোৱা যাব? মানে ধৰক ফ্ৰক চক বা লেহেংগা চেতেনা ধৰক যোনে ল'ব বিচাৰিব। হোষ্টেলৰ যিবিলাক ছোৱালী, তেওঁলোকৰ এজৰো কাপোৰ আছে মোৰ ওচৰত। তেওঁলোকৰ সেই হিচাপত মই ব্লাউজবোৰ ৰাখিছো। তেনেকে আজিকালি যিটো ট্ৰেণ্ডত যেনেকুৱা লাগে তেনেকুৱা ভেৰাইটি ব্লাউজ ৰাখিছো। গতিকে তেওঁলোকে ল'ব পাৰিব। মই সৰু ল'ৰা ছোৱালী এতিয়ালৈকে ৰখা নাই। তো আপুনি যেতিয়া কাপোৰ বিলাক কোনোবা যেতিয়া আপুনি মানুহক দিব, তেওঁলোকে যেতিয়া লৈ যাব, কিটো হিচাপত দিয়া যায়? মানে ধৰক কোনোবাটো ঘূৰাই নিদিবও পাৰে, তো তাত কিবা চাইন থাকে, এগ্ৰিমেণ্ট থাকে, বা কিমান দিনৰ কাৰণে ল'ব লাগিব, কিমান দিনৰ কাৰণে ল'লে কিমানটো প্ৰাইচ পে কৰিব লাগিব, এনেকুৱা কি থাকে? মানে ধৰক মই আধাৰ কাৰ্ডখন লওঁ, তেওঁলোকৰ ফোন নাম্বাৰ থাকে, এড্ৰেছ থাকে, আৰু তেওঁলোকক মানে মই এবাৰ তেওঁলোকে যেতিয়া চাই যায় কাপোৰখিনি, মানে বিয়াখন আছে যেনিবা অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, তেওঁলোকে যেনিবা জুলাই, আগষ্ট মানতে মোৰ আহি পেলাই কাপোৰযোৰ চাই ল'লে, চাই পেলাই বুক কৰি থৈ গ'ল, কাৰণ মোৰ সেই কাপোৰযোৰ সেইখিনি সময়ত নাথাকিব পাৰে। বুকিঙৰ সময়ত কিবা পে কৰিব লাগে নে অকল নালাগে? বুকিং কৰি মোৰ ফোন নাম্বাৰ দি থৈ গ'লে হ'ল তেওঁলোকৰ, আৰু তেওঁলোকে খালি কাপোৰযোৰ কোনদিনাখন ডেটত নিব সেইটো মোক ক'লে হ'ল। তাৰ আগতে মই গোটেইখিনি পলিচ চলিচ কৰাই ধুনীয়াকৈ থৈ দিওঁ। গতিকে কাপোৰযোৰ নিয়াৰ আগদিনাখন দিওঁ মই, তাৰপিছতে তোমাৰ কাপোৰযোৰ পিন্ধি পিছদিনাখন মোক ঘূৰাই দিয়ে। আৰু কাৰোবাৰ যদি অসুবিধা বোলে আশে পাশে অসমতে ক'ৰবাত গৈছে, দুদিন দেৰি হ'ব, কৰি যায় মোক তেনেকে মই সেইমতে কৰোঁ। আৰু বাৰু দিল্লী, বম্বে বা ক'ৰবাত কেলকাতা ক'ৰবাত যোৱা যিখিনি গৈছে, তেওঁলোকৰ কাৰণে মই অকণ সময় দিওঁ, সেইমতে মোক সেই অনুপাতে তেনেকে দিয়ে। তো আপোনাৰ ইয়াত যিখিনি কালেকশ্যন ৰখা গৈছে, ষ্টাৰ্টিং কিমান মানৰ পৰা ৰেণ্টৰ পৰা, মানে কিমান মান প্ৰাইজৰ পৰা ষ্টাৰ্টিং হয়? কাপোৰ যিখিনি ৰখা গৈছে সেইবিলাকতো বহুত দামী কাপোৰ হয়। তো ষ্টাৰ্টিং আপোনাৰ মোটামুটি কিমান মানৰ পৰা? ধৰক 10,000, 12,000 এনেকুৱা মানৰ? নাই, ষ্টাৰ্টিং মই মেখেলা চাদৰ মই 400ৰ পৰা ষ্টাৰ্ট, 400ৰ পৰা মোৰ আপ টু 5,000, 6,000 এনেকুৱা আছে গোটেইখিনি। মানে তেনেকে কাপোৰৰ দাম অনুযায়ী মই তেনেকে, তাৰমানে ধৰক যিকোনো এগৰাকী ব্যক্তিয়ে, এগৰাকী মহিলাই যদি আপোনাৰ ওচৰতে কাপোৰ ল'বৰ কাৰণে আহে, তো মিনিমাম 5,000 মানৰ ভিতৰত তেখেতে মানে কাপোৰ ধুনীয়াকে চইচ কৰি ল'ব পাৰিব? পুৰা পাৰিব। আৰু যিখিনি 5,000তো বহুত, 50,000 মই 5,000 লওঁ। গতিকে যিযোৰ 25,000 মই 2500 লওঁ, তেনেকুৱা। গতিকে ইমান নালাগে, জুৱেলাৰী চুৱেলাৰী চব লৈ পেলাই খুব কম পইচাতে ধুনীয়াকৈ বিয়াখন খাব পাৰিব। তো নিশ্চয়কৈ কইনাৰ কাপোৰ আছে, কইনাৰ কাপোৰ লেহেংগাযোৰ অলপ দামী হ'লে তেতিয়া অলপ মই দাম লওঁ। যেনে ব্ৰাইডেল মানে লেহেংগা, তেতিয়াতো অকমান দাম পৰিব আৰু তেনেকে সেই হিচাপত লয়।
তো নিশ্চয়কৈ আপোনালোকেও বাইদেউৰ মুখৰ পৰা ধুনীয়াকৈ কথাখিনি শুনিব পাৰিলে। আমি এযোৰ কাপোৰ 50-60 হাজাৰ টকাত আমি এযোৰ পাট মুগাৰ কাপোৰ হওক বা এযোৰ ভাল কাপোৰ, সব মানুহে এইটো কেতিয়াও এফৰ্ড কৰিব নোৱাৰে, কাৰণ পিন্ধিব চবৰে ইচ্ছা থাকে। আৰু আমাৰ মিডিল ক্লাছ ফেমিলিৰ এইটো হয় যে কাপোৰ পিন্ধা, ফেশ্বন কৰা আমাৰ চবৰে চখ থাকে। আৰু বিশেষকৈ আমাৰ মাইকী মানুহখিনি, ছোৱালী মানুহখিনি কাপোৰৰ প্ৰতি সদায় দুৰ্বলতা আছে। মই আৰম্ভণিতে কৈছিলো কথাখিনি, কাপোৰ জুৱেলাৰী বুলি ক'লে আমাৰ সদায় দুৰ্বলতা এটা থাকে। কিন্তু আমি কেতিয়াবা কি হয়, কিছুমান বস্তু আমি আৰ্থিকভাৱে আমি পুৰাব নোৱাৰো কাৰণে হয়তো কোনোবাখিনিত আমি ষ্টপ হ'ব লগা হয়। কিন্তু এতিয়া যিহেতু আমি এনে এগৰাকী বাইদেউক লগ পালো, যাৰ জৰিয়তে মানে আমাৰ এই সপোনটো পূৰণ হ'ব আৰু খুব কম পইচাত পূৰণ হ'ব। এতিয়া ধৰক 50,000 টকীয়া কাপোৰ যদি আমি কিনিব নোৱাৰো, কিন্তু পিন্ধিব ইচ্ছা আছে, আমি যদি বাইদেউৰ লগত যোগাযোগ কৰো, 50,000 টকীয়া কাপোৰ যে নিশ্চয়কৈ আমি 5,000-6,000 ভিতৰত পাই যাম। তো ভাল লাগিছে আপোনাৰ লগত কথাখিনি পাতি। আপোনাৰ কথাখিনি শুনি যথেষ্ট ভাল লাগিছে আৰু বা আমাৰ দৰ্শকসকলে নিশ্চয়কৈ অনুপ্ৰেৰণা পাব। এতিয়া মই আপোনালৈ আগবঢ়াইছো এটি প্ৰশ্ন, সৰু প্ৰশ্ন এটা। মানে ধৰক আপুনি যেতিয়া এই কামটো আৰম্ভ কৰিছে, ধৰক আপোনাৰ এইটো নিচা বুলি ক'ব লাগিব, হয়নে? তো নিচাৰ পৰা এইটো আপুনি পেছালে নিব বিচাৰে নেকি? বা আপুনি এইটো নে অকল যে মোৰ নিচা হৈ আছে বা মানুহৰ হেল্প কৰিব বিচাৰিছে, নে আপুনি এইটোৰ পৰা ভৱিষ্যতে কিবা আৰ্নিঙৰ কথা চিন্তা কৰিছে? বা ধৰক এই অনুষ্ঠানটোৰ বিষয়ে, প্ৰতিষ্ঠানটোৰ বিষয়ে আপুনি কেনেকে মানে প্ৰচাৰ চলাইছে, মানুহক কেনেকে জনাব বিচাৰিছে? কেনেকুৱা কিবা মানে কাম হাতত লৈছে নেকি? ধৰক প্ৰচাৰ কৰিছে ছচিয়েল মিডিয়াত হওক বা কেনেকুৱা হওক, কেনেকে ধৰণে আপুনি মানে ৰাইজৰ মাজলৈ এইটো আগবঢ়াই দিছে? আপোনাৰ লগত কথা পাতি নিশ্চয়কৈ বহুত ভাল লাগিছে। আমাৰ দৰ্শকে নিশ্চয় বাইদেউৰ কথাখিনি শুনি ভাল পাইছে, অনুপ্ৰেৰণা পাইছে। মই এতিয়া আপোনাক পৰা আৰু অলপ কথা জানিব বিচাৰিম। আপুনি এই প্ৰতিষ্ঠানটোৰ বিষয়ে মানে ধৰক সমাজৰ লৈকে বা ৰাইজৰ মাজত কেনেকে মানে প্ৰচাৰ চলাইছে, মানে মানুহখিনিক কেনেকে জনাব বিচাৰিছে? মই প্ৰথমতে মোৰ দিনাখন অপেনিং হৈছিলে, তেওঁলোকক মই 2-4জন মানুহ মাতিছিলো। তেওঁলোকৰ দ্বাৰাও বহুত প্ৰচাৰ হৈছে। মোৰ ছোৱালী বাহিৰত থাকে, তাই নৰৱেত থাকে, তাইও তেনেকে প্ৰচাৰ কৰিছে। মোৰ ল'ৰা ইউকেত থাকে, সিও তাৰ নিজৰ ফেচবুকত দিছে। মোৰ হাজবেণ্ডেও দিছে। তেনেকে মই প্ৰথমতে অনুষ্টুপীয়াকৈ মানে মই প্ৰচাৰ কৰিছিলো। এতিয়া তেনেকে 2-এজন আহি পেলাই মোৰ ইণ্টাৰভিউ লৈছে প্ৰতিষ্ঠানটোত আহি, মোৰ ভাল লাগিছে। তেনেকেও প্ৰচাৰ হৈছে। মোৰ যি গ্ৰুপ বিলাক আছে তেওঁলোকেও কৰিছে। আৰু আজি তুমি আহিছা, তেনেকে এনেকে হৈছে। বৰ ধুনীয়া কথা কৈছে বাইদেৱে। মানে নিজাকে তেখেতে কোনো ধৰণৰ প্ৰচাৰ চলোৱা নাই। তেখেতে যিখিনি ফেমিলি আছে, ফেমিলি মেম্বাৰ আছে, ল'ৰা ছোৱালী হওক বা ৰিলেটিভ হওক, তেওঁলোকে বস্তুখিনি শ্বেয়াৰ কৰিছে আৰু তেনেকে বস্তুটো ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গৈ আছে। আৰু বাইদেউ জনোৱা মতে কোনোবা কেইজনমান ব্যক্তি তেওঁলোকৰ আহি মানে কথা পাতিছে, তেওঁৰ বিষয়ে মানে এই প্ৰতিষ্ঠানটোৰ বিষয়ে তেওঁলোকে বুজ লৈছে, তেনেকৈ আগবঢ়াই লৈ গৈছে। তো বাইদেউ, আপোনাৰ এই প্ৰতিষ্ঠানৰ বিষয়ে যিহেতু লাহে লাহে প্ৰচাৰ হৈ গৈ আছে, তো আপুনি মানে লগ পাবৰ কাৰণে বা এই প্ৰতিষ্ঠানটোত ক'ৰ পৰা কেনেকুৱা মানুহ আহিছে বা তেওঁলোকৰ পৰা আপুনি কেনেকুৱা অনুপ্ৰেৰণা পাইছিলে, তেওঁলোকৰ পৰা কেনেকুৱা কি কথা জানিব বিচাৰিছিলে, উৎসাহ পাইছিলে বা কেনেকুৱা মানে ধৰক এটা পাইছিলে, অলপ জনাব নেকি? মোৰ এতিয়া আৰম্ভ কৰা এবছৰ হৈছে। এবছৰৰ ভিতৰতে মই যথেষ্ট মানে ৰাইজৰ সঁহাৰি পাইছো। মোৰ ওচৰৰ চুবুৰীয়াখিনি যাৰ য'ত বিয়া হৈছে তেওঁলোক আহিছে, ৰিলেটিভছৰ মানুহখিনি আহিছে। তাৰোপৰি মোৰ যিখিনি বাহিৰৰ পৰা অহা, মানে মই বিদেশৰ পৰা অহাখিনি কৈছো, যিখিনিয়ে তাৰমানে বিয়া খাব আহিছে গুৱাহাটীত, আমাৰ চা-চিনাকি, তেওঁলোকে প্ৰত্যেকে মোৰ কাপোৰে বিয়াবিলাকত পিন্ধিছে। আৰু তাৰ উপৰিও আমাৰ মানে মোৰ ছোৱালীৰ সৈতে চিনাকি বিদেশৰ পৰা অহা, তেওঁলোকৰ কাপোৰ পিন্ধি বহুত মানে ইয়াত ভাল পাই গৈছে। সেইটো মোৰ ভাল লাগিছে। তাৰপিছতে অসমৰ এগৰাকী তাই মিছেছ ইণ্টাৰনেশ্যনেল ৱৰ্ল্ডত জইন কৰিব গৈছে। মোক মানে লেহেংগা পিন্ধি পেলাই তাই ফাইনেল ৰাউণ্ডত মানে চিলেক্ট হৈছে। সেইটোৱে মোৰ মানে বহুত মই আনন্দিত হৈছো, কাৰণ কিবা এটা বিশেষ পাইছে মানুহে, সেইকাৰণে আপুনি অনুপ্ৰেৰণা পাইছো। মই সেইটো পাইছো। আৰু আগলৈ যাতে মই আৰু চবৰে মানুহৰ ৰাইজৰ সঁহাৰি পাই থাকো, চবে আহি ধুনীয়াকৈ আহে, মোৰ ভাল লাগিব। তেতিয়া কথা পাতি খুবেই ভাল লাগিছে। আৰু অলপ কথা আপোনাৰ পৰা জানিব বিচাৰিম, আমাৰ সমাজৰ যিখিনি মহিলা আছে, তেওঁলোকক আপুনি মানে কি এটা বাৰ্তা দিব বিচাৰিব যে কেনেকা কি কাম কৰিও মানে ঘৰত থাকিয়ে আমি কেনেকে ধৰক নিজক ব্যস্ত ৰাখিব পাৰো বা সমাজৰ কাৰণে কাম কৰিব পাৰো, অলপ যদি আমাৰ দৰ্শকক কৈ দিয়ে, সেইখিনি যথেষ্ট কামত দিব তেওঁলোকক। মই যেনেকে কৰিছো তেনেকে প্ৰত্যেকৰে, মই ভাবো যে প্ৰত্যেকগৰাকী মহিলাৰ ঘৰতে
নিশ্চয় কাপোৰ চবৰে ঘৰতে আছে হয় হয় গতিকে সেই কাপোৰবোৰ আলমাৰীত পৰি আছে গতিকে তেওঁলোকেও যদি নিজে স্বাৱলম্বী হ'বলৈ বিচাৰে বা নিজে নিজৰ জীৱিকা অৰ্জন কৰিব বিচাৰে জীৱনত তেওঁলোকেও কৰিব পাৰিব গতিকে সেইটোৱে মই বাৰ্তা দিছো যে প্ৰত্যেকেই কিবা নহয় কিবা এটা কৰক ওলাই আহক ৰাইজৰ সহায় কৰক সেৱা কৰক এইটোৱে মোৰ আৰু যদি ধৰক মোৰ নিচিনা আজি মই ভিডিঅ'টো যেতিয়া মই ৰাইজলৈ আগবঢ়াই দিম তেতিয়া হয়তো বহুত কেইগৰাকী হয়তো কোনোবাই জানিব বিচাৰিব যে কামটো কেনেকে কৰিব পাৰি ষ্টাৰ্টিং কেনেকুৱা হয় বা কিমান খিনি খৰচ পৰে কেনেকুৱা কি কৰিব লাগিব যদি আপোনাৰ পৰা জানিব বিচাৰে আপুনি নিশ্চয়কৈ তেওঁলোকক সহায় কৰিব বাইদেউৰ লগত কথাখিনি পাতি খুবেই ভাল লাগিছে আৰু মই লগতে এটা কথা কওঁ আপুনি নিজকে ইমান ধুনীয়াকে সজাই পৰাই ৰাখিছে আপোনাৰ স্কিনখন ইমান ধুনীয়া আপুনি নিজক ইমান ধুনীয়াকে মেইনটেইন কৰি ৰাখিছে তো আপুনি কেনেকে নিজৰ যত্ন লৈছে আপোনাৰ ধৰক স্কিনটো ধুনীয়া চাইনিং কৰি আছে বা আপোনাৰ হেয়াৰ ষ্টাইল হওক আপোনাৰ যিটো মানে বডিটো ইমান সুন্দৰ মেইনটেইন কৰি ৰাখিছে আপুনি কেনেকুৱা ধৰণে মানে যত্ন লৈ আছে ইফালে আপোনাৰ এইটো কাম চলি আছে লগত আপুনি নিজক কেনেকে মানে যত্ন লৈছে নিজৰ যত্ন মই খাদ্যৰ প্ৰতি অকণমান সচেতন আৰু গতিকে মই খাদ্য নিজৰ খোৱাখিনিৰ লগতে শাক চব্জি ফল মূলৰ লগতে বাকী আমাৰতো ঘৰুৱা খানা মানে খোৱাখিনি আছেই তাৰ লগতে মই অকণমান স্কিনৰ প্ৰতি কৈছা কাৰণে কৈছো যে স্কিনৰ প্ৰতি মই অকণ এমৱে বস্তুবোৰ মই ইউজ কৰো এমৱেৰ প্ৰডাক্টখিনি মোৰ খুব ভাল লাগে আৰু এমৱে যিটো নিউট্ৰিলাইট ডেইলি সেইটো মই বহুত বছৰৰ পৰাই খাই আছো গতিকে মোক চবে সোধে এনাৰ্জিটো ক'ত পায় মই বোধ কৰো এমৱে খাই আছো কাৰণে চাগে মই চলি আছো আৰু আপুনি মানে স্কিন কেয়াৰৰ কাৰণে আমি খোৱাটোতো আমি ভিতৰৰ পৰা আমাৰ মানে বস্তুখিনি ভাল কৰি আনে স্কিনৰ হওক কিন্তু লগোৱাৰ ক্ষেত্ৰত আপুনি এমৱেৰ প্ৰডাক্ট ইউজ কৰি আছে এমৱেৰ প্ৰডাক্ট ইউজ কৰো তো নিশ্চয়কৈ আপোনালোকে গম পালে বাইদেউৰ ইমান মানে সুন্দৰতা আঁৰৰ কাহিনী কি বাইদেউ নিউট্ৰিলাইট ইউজ কৰি আছে এমৱে প্ৰডাক্ট ইউজ কৰি আছে তো আপোনালোকে নিশ্চয়কৈ বাইদেউৰ নিচিনাকে যদি ইমান ধুনীয়া হৈ থাকিব বিচাৰে ইমান হেল্ডি হৈ থাকিব বিচাৰে নিশ্চয়কৈ আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে এবাৰ খাই চাব পাৰে বস্তুখিনি ইউজ কৰি চাব পাৰে গোটেইখিনি কেনেকুৱা কি হয় তো বাইদেউ আমাৰ অনুষ্ঠানটো আৰু বেছি দীঘলীয়া নকৰো আজি আমাৰ সঁচাকে বহুত ভাল লাগিল আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ এই যাত্ৰাটো যাতে আগবাঢ়ি যাওক আগলৈকে যাওক আৰু আমাৰ সমাজৰ কাৰণে এটা মানে ভাল বাৰ্তা আগবাঢ়ি যাওক আৰু যিখিনি মহিলা মানুহ আছে চবৰে হেল্প হওক তেখেতসকলে মানে উৎসাহ পাওক কাম কৰিবৰ কাৰণে আৰু যদি কোনোবাই বাইদেউৰ নিচিনাকে কাম কৰিব বিচাৰিছে বা তেখেতৰ পৰা আপোনালোকে অনুপ্ৰেৰণা ল'ব বিচাৰিছে বা কেনেকে কি কাম কৰিলে কেনেকে মানে সাকসেস হ'ব পাৰি এই বিষয়ে যদি জানিব বিচাৰিছে নিশ্চয়কৈ আপোনালোকে বাইদেউৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰিব ডেছক্ৰিপশ্যন বক্সত মই বাইদেউৰ ফোন নাম্বাৰটো দি দিম এড্ৰেছটো দি দিম আপোনালোকে তেনেকে যোগাযোগ কৰিব পাৰিব নমস্কাৰ সকলোৱে আশীৰ্বাদ বিচাৰিলো আৰু আপোনালোক আহিলে মোৰ ভাল লাগিব ঠিক আছে বাইদেউ ধন্যবাদ জনাইছো আৰু আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰণি মাৰিছো নমস্কাৰ ধন্যবাদ